Hello students, welcome to the official YouTube channel of Moja Class. তো তোমালোকৰ কমেণ্টছবোৰ মই পঢ়ি আছোঁ চ' তোমালোকে কৈ আছা যে পলিটিৰ চেপ্টাৰ এটা লৈ আহিব লাগে পলিটিৰ ফাৰ্ষ্ট চেপ্টাৰটো লাগে কৈ আছা আই এম ৰিয়েলি চৰি যে মই মানে মোৰ অলপ টাইম লাগিলে একচুৱেলি বনাবলৈ একচুৱেলি বস্তুখিনি বনাওঁতে অকণমান টাইম লাগে মই পিপিটিখিনি ৰেডি কৰোঁ ভালকৈ যাতে তোমালোকক বুজাব পাৰোঁ সেইকাৰণে অলপ টাইম লাগে কিন্তু এতিয়া মই চেপ্টাৰটো লৈ আহিছোঁ তোমালোকৰ কাৰণে যিটো পলিটি ফাৰ্ষ্ট লেকচাৰ যিটো হ'ব আমাৰ লেকচাৰ নম্বৰ 1 সেইটো হ'ব পলিটিকেল পাৰ্টিজ ইন ইণ্ডিয়া তো খুব সুন্দৰকৈ মানে মই পিপিটিটো বনাইছোঁ তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাবা আজি এইটো আমাৰ ফাৰ্ষ্ট লেকচাৰ হ'ব ঠিক আছে আৰু এইটো আমাৰ কণ্টিনিউ হ'ব চ' তোমালোকৰ ৰেছপন্সখিনি আৰু মৰমখিনি পাই মানে বিৰাট ভাল লাগিছে তোমালোকে যে ভাল পাইছা মোৰ ভিডিঅ' ছিৰিজটো চাই সেইটো কাৰণে ভাল লাগিছে ত' তোমালোকে তেনেকৈ চাই যোৱা ঠিক আছে মই তেনেকৈ ভিডিঅ' বনাই লৈ গৈ থাকিম তো ঠিক আছে তো উইদাউট ৱেষ্টিং এনি টাইম লেটছ ষ্টাৰ্ট তো আমাৰ যিটো আজি টপিক আছে পলিটিকেল পাৰ্টিজ ইন ইণ্ডিয়া তো একচুৱেলি আমি ইয়াত কি পঢ়িব লাগিব ইয়াত প্ৰথম আমি পঢ়িম দ্য কনচেপ্ট অফ পলিটিকেল পাৰ্টিজ এণ্ড ইটছ নেচেচিটি টাইপছ অফ পলিটিকেল পাৰ্টি ঠিক আছে পলিটিকেল পাৰ্টি কিমান ধৰণৰ আছে কি আছে এক্সাম্পলছৰ সৈতে ঠিক আছে কম্পেৰিজন আমি কৰিম বাই পাৰ্টি আৰু মাল্টি পাৰ্টি ছিষ্টেম কেৰেক্টাৰিষ্টিক্স অফ পলিটিকেল পাৰ্টি ফাংচনছ অফ এ পলিটিকেল পাৰ্টি আৰু ৰোল অফ অপজিশ্যন ইন ষ্ট্ৰেংথেনিং দ্য ডেম'ক্ৰেচি ঠিক আছে তো একচুৱেলি এই চেপ্টাৰটো ইমান ইজি নহয় মানে লাইক ইজিয়ে হয় বুজি পালে ঠিক আছে তো সেইকাৰণে ভালকৈ শুনি যাবা মই কেনেকৈ কি কৈ যাওঁ মই ইয়াত তোমালোকে একদম মনোযোগ দি লাষ্টলৈকে চাওঁ ভিডিঅ'টো ঠিক আছে বুজি পাই যাবা তেতিয়া চব ধুনীয়াকৈ তো লেটছ ষ্টাৰ্ট তো ইয়াত চোৱা কনচেপ্ট অফ পলিটিকেল পাৰ্টি এণ্ড ইটছ নেচেচিটি কি কৈছে দ্য ইম্পৰ্টেঞ্চ অফ পলিটিকেল পাৰ্টি কেম ইন টু ফ'কাছ জাষ্ট আফটাৰ দ্য ইমাৰ্জেঞ্চ অফ ডেম'ক্ৰেটিক পাৰ্চুইট ঠিক আছে তাৰমানে কি হ'ল আগতে আমাৰ ইণ্ডিয়াৰ কথাই মই যদি কওঁ তো আগতে কি আছিলে তোমাৰ মনাৰ্কিয়েল ফৰ্ম অফ গভৰ্ণমেণ্ট আছিলে মানে মনাৰ্কি আছিলে গভৰ্ণমেণ্ট নহয় মনাৰ্কি আছিল মনাৰ্কিত কি হয় তোমাৰ তাত ৰজা থাকে ৰজাই শাসন কৰে আৰু ৰজাই যিটো কথা ক'ব ঠিক আছে সেইটোৱে ৰুল হৈ যায় বেলেগ একো ৰুল নাই বুজি পাইছানে ৰজাই যি ক'ব যে ৰজাই যদি কয় যে আজি এইটো কৰিব লাগে তাৰমানে এইটো কৰিব লাগে আজিৰ পৰা এইটো ল মানে ষ্টাৰ্ট হ'ব তো আজিৰ পৰা এইটো ষ্টাৰ্ট হ'ব কোনো লিখা চিখা কথা নাই তেওঁ যিটো কয় সেইটোৱে হ'ব সেইটো হৈছে মনাৰ্কিয়েল ফৰ্ম অফ গভৰ্ণমেণ্ট কিন্তু লাহে লাহে উইথ টাইম আমি দেখিছোঁ যে এতিয়া সেইটো ছিষ্টেম নাইকিয়া হৈ গ'ল কোনো ৰজা নাই হয় নাই আমাৰ ইণ্ডিয়াৰ কথাই কৈছোঁ এতিয়া কি হৈ গ'ল ইয়াত এতিয়া ডেম'ক্ৰেচি আহি গ'ল ঠিক আছে য'ত আমাৰ মানুহৰ মাজৰ পৰা আমি এজন উঠাওঁ ইলেকশ্যন হয় ঠিক আছে আৰু তাৰ পৰা আমাৰ মাজৰ পৰা এজন উঠি যায় আৰু তেওঁৱে কি কৰে আমাৰ দেশখন চোৱা চিতা কৰে তো সেইটো কি হ'ল আমাৰ পিপলৰ কথা এতিয়া আগতে আমি ভোটিং কৰিব নোৱাৰোঁ ৰজা থাকে আকৌ ৰজাৰ ফেমিলি মেম্বাৰ ল'ৰা ছোৱালী তেওঁলোকে ৰজা বা ৰাণী হ'বগৈ ঠিক আছে তাত কোনো ইলেকশ্যন বোলা বস্তু নাছিলে ঠিক আছে চ' সেইকাৰণে তেওঁলোকে ভালেই হওক বেয়াই হওক মানে তেওঁলোকে ৰজা হ'ব কিন্তু এতিয়াত নহয় এতিয়া যিজন বেষ্ট কেণ্ডিডেট হয় তেওঁহে আমাৰ দেশখন চলাব পাৰিব ঠিক আছে তো বেষ্ট হ'ব লাগিব তো সেইটো কাৰণে তেওঁ ইলেকশ্যনত পাৰ্টিচিপেট কৰিব লাগিব ঠিক আছে চ' এই পলিটিকেল পাৰ্টি কেতিয়াৰ পৰা আহিলে যেতিয়া তোমাৰ লাহে লাহে যেতিয়া এই মনাৰ্কিয়েল ফৰ্মৰ পৰা যেতিয়া ডেম'ক্ৰেচিলৈ যেতিয়া গুচি গ'ল য'ত আমি ভোটিং দিয়া হয় ঠিক আছে চ' তাৰ পাছৰ পৰাহে মানে আমাৰ এই পলিটিকেল পাৰ্টি আহিলে চ' ডেম'ক্ৰেচি অহাৰ পাছত ঠিক আছে তো ইন দ্য মনাৰ্কি দ্য কিং ৱাজ দ্য এবছলিউট ৰুলাৰ ইন দ্য ষ্টেট গভৰ্নেন্স এণ্ড হিজ ৱৰ্ডছ ৱেৰ দ্য লছ দেখিছানে তেওঁ যি কথা ক'ব সেইটোৱে ল' হ'ব আৰু তেওঁ আছিলে কি এবছলিউট ৰুলাৰ তেওঁৱে মেইন ঠিক আছে ইয়াত দেখিছা মই পিকচাৰখন দেখুৱাইছোঁ যেনেকৈ মনাৰ্কিয়েল ফৰ্ম অফ গভৰ্ণমেণ্ট ৰজাজন বহি আছে আৰু ডেম'ক্ৰেচিত আমি ভোট দি মানুহজনক ইলেক্ট কৰিম যিজন ভাল হ'ব যিজনক আমি সক্ষম বুলি ভাবিম তেওঁহে ৰুল কৰিব পাৰিব আৰু আমাক চলাব পাৰিব দেশখন চলাব পাৰিব আল্টিমেটলি ঠিক আমাক চলাই নহয় দেশখন চলাব পাৰিব ইন দ্য লেটাৰ ইয়াৰ্ছ মনাৰ্কি বিকেম এক্সটিংক হৈ গ'ল আজিতো মনাৰ্কি ফৰ্ম অফ গভৰ্ণমেণ্ট নাই ঠিক আছে ইন দ্য ৱৰ্ল্ড অকল ইণ্ডিয়াতে নহয় ৱৰ্ল্ডতে লাহে লাহে গ্ৰেজুৱেলি নাইকিয়া হৈ গ'ল বিকজ ইণ্ডিয়াৰ নিচিনাকৈ বেলেগ জেগাতো তোমাৰ কি আছিলে ৰজা আছিলে ঠিক আছে ইন দ্য ৱৰ্ল্ড গ্ৰেজুৱেলি এণ্ড দ্য কনচেপ্ট অফ ডেম'ক্ৰেচি এজিউমড পাৰ্টিকুলাৰ ইম্পৰ্টেঞ্চ ইন ইটছ প্লেচ আৰু লাহে লাহে ডেম'ক্ৰেচি বস্তুটো আহি গ'ল ঠিক আছে দ্য ডেম'ক্ৰেচি কেম ইন টু প্লেচ এতিয়া আমি ডেম'ক্ৰেচি যে কৈ আছোঁ একচুৱেলি ডেম'ক্ৰেচি মানে কি সেইটো এটা জানি লোৱা ভাল
ঠিক আছে, ইয়াত কি কৈছে চোৱা, ডেম'ক্ৰেচি ইজ এ ছিষ্টেম অফ গভৰ্ণমেণ্ট হুৱেৰ দ্য পাৱাৰ লাইজ উইথ দ্য পিপল। ঠিক আছে, পাৱাৰ লাইজ উইথ দ্য পিপল। পিপল মানে কি, আমি নিচিনা, আমি কি হয়, আমি চিটিজেন হয়নে নহয়? তো আমি চিটিজেন হয় আৰু পাৱাৰটো আমাৰ লগত আছে। কেনেকৈ আমাৰ লগত আছে? বিকজ আমি ইলেকশ্যনত আমি পাৰ্টিচিপেট কৰিব পাৰোঁ। যেতিয়া আমাৰ 18 years হৈ যাব, আমি ইলেকশ্যনত আমি পাৰ্টিচিপেট কৰিব পাৰিম আৰু আমি ভোট দিব পাৰিম। উই কেন ভোট এণ্ড আমি যিজনে বেছি ভোট পাব তেওঁৱে জিকিব। ঠিক আছে, চ' হু ইলেক্টছ দেয়াৰ লিডাৰ্ছ থ্ৰু ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন। ফ্ৰী ইলেকশ্যন, ঠিক আছে, ফ্ৰী ইলেকশ্যনত কোনো এনেকুৱা কথা নাই যে তুমি বোলে ইলেকশ্যনত বোলে পইচা দিব লাগিব পাৰ্টিচিপেট, নহয়, ফ্ৰী ইলেকশ্যন হ'ব আৰু ফেয়াৰ ইলেকশ্যন হ'ব। ঠিক আছে, য'ত কোনো খেলি মেলি যাতে নহয়। ইন এ ডেম'ক্ৰেচি এভৰি ওৱান হেজ ইকুৱেল ৰাইটছ। চবৰে ৰাইট আছে, ৰাইট টু ভোট, এইটো ইকুৱেল ৰাইট হয়। কোনেও ক'ব নোৱাৰে যে তুমি ভোট দিব নোৱাৰা, যে আপুনি ভোট দিব নোৱাৰে, কিন্তু দেই তেনেকৈ কোনেও ক'ব নোৱাৰে। এণ্ড দ্য গভৰ্ণমেণ্ট মাষ্ট ৱৰ্ক ফৰ দ্য ৱেলফেয়াৰ অফ দ্য পিপল। আৰু যিটো পাৰ্টি জিকিব আৰু যিজন মানুহ উঠিব আৰু তেওঁ কি কৰিব লাগিব, আমাৰ মানুহৰ ৱেলফেয়াৰৰ কাৰণে কাম কৰিব লাগিব। বিকজ উই হেভ ইলেক্টেড হিম অৰ হাৰ, য়েছ অৰ ন'? চ' ৱেন উই হেভ ইলেক্টেড হিম অৰ হাৰ, ত' ইট বিকামছ দ্য চ'ল ৰেছপনচিবিলিটি অফ দ্য winning party or the member to look or work for the welfare of the people of the country. ঠিক আছে, ফ'ল'য়িং দ্য ৰুল অফ ল, ৰেচপেক্টিং ইণ্ডিভিজুৱেল ফ্ৰীডম। তো আমি তেওঁলোকৰ কিছুমান ৰুল আছে, ৰেগুলেশ্যনছ আছে, সেইখিনি মেইনটেইন কৰিব লাগিব। এনেকৈ নহয় যে বোলে মই জিকি গ'লোঁ একদম বিন্দাছ, যি কৰোঁ তাকে কৰোঁ, তেনেকুৱা নহয়। ঠিক আছে, অ'কে। তো আমি নেক্সট চাওঁ কি আছে। উইথ দ্য ডন অফ ডেম'ক্ৰেচি, মানে ডেম'ক্ৰেচি যেতিয়াৰ পৰা ষ্টাৰ্ট হ'ল, দ্য পলিটিকেল পাৰ্টি কেম ইন টু এক্সিষ্টেণ্ট এণ্ড ইট বিকেম এ পাৰ্ট এণ্ড পাৰ্চেল অফ ডেম'ক্ৰেটিক গভাৰ্নেন্স। এতিয়া পাৰ্ট এণ্ড পাৰ্চেল বুলি তোমালোকে সেইদিনাখন কৈ আছিলা যে, কোনোবাই কৈছে কমেণ্টত যে ছাৰ মানে এই মিনিংবোৰ দি যাব। তো এতিয়াৰ পৰা মই এটা মানে ভাবিছোঁ যে যিকেইটা অলপ টান ধৰা ৱৰ্ড আছে বা কিবা অলপ বুজিবলৈ দিগদাৰ হয়, মই তেনেকৈ ব্ৰেকেটত তেনেকৈ মিনিংটো দি যাম। ঠিক আছে, এনেকৈ পাৰ্ট এণ্ড পাৰ্চেল মই এইটো আণ্ডাৰলাইন কৰি দিছোঁ। এতিয়া পাৰ্ট এণ্ড পাৰ্চেল মানে কি, মিনছ এন এচেঞ্চিয়েল অৰ আনএভইডেবল পাৰ্ট অফ ছামথিং, মানে মিনছ হোৱাট ইউ কেনট এভইড। পাৰ্ট এণ্ড পাৰ্চেল অফ লাইফ, এইটো হ'বই মানে। ঠিক আছে, তো এইটো এভইড কৰিব নোৱাৰা। ছামথিং ডেট কেনট বি ছেপাৰেটেড ফ্ৰম দ্য হোল। তো মানে এতিয়া এইটো কি ক'লে, ডেম'ক্ৰেচি যেতিয়া আহি গ'ল, মানে যেতিয়া ডেম'ক্ৰেচি আগতে মনাৰ্কিয়েল আছিলে, এতিয়া ডেম'ক্ৰেচি যেতিয়া আহি গ'ল, তেতিয়া কি হ'ল, পলিটিকেল পাৰ্টিও আহি গ'ল। ঠিক আছে, আৰু পলিটিকেল পাৰ্টি অহাৰ লগে লগে পলিটিকেল পাৰ্টি এটা পাৰ্ট এণ্ড পাৰ্চেল হৈ গ'ল ক'ত, ডেম'ক্ৰেটিক গভৰ্ণমেণ্ট। মানে ডেম'ক্ৰেটিক গভৰ্ণমেণ্ট থাকিলে পলিটিকেল পাৰ্টি থাকিব, হয় নহয়? তো সেইটো পাৰ্ট এণ্ড পাৰ্চেল। তো এতিয়া আজি মই ডেম'ক্ৰেচি বুলি যদি কৈ দিওঁ, আৰু যদি ছাপ'জ ইণ্ডিয়া ইজ এ ডেম'ক্ৰেটিক কাণ্ট্ৰি, কিন্তু বোলে পলিটিকেল পাৰ্টিয়ে নাই, তেতিয়াহ'লে ডেম'ক্ৰেটিক পাৰ্টি হ'ব নেকি? ডেম'ক্ৰেটিক গভৰ্ণমেণ্ট হ'ব নেকি? নহয়। ডেম'ক্ৰেটিক হ'বলৈ কি হ'বলৈ, পলিটিকেল পাৰ্টি থাকিব লাগিব, চ' ডেট উই কেন ভোট, হয়নে নহয়? আমি ডেম'ক্ৰেচিত আমি পাৰ্টিচিপেট কৰিব পাৰোঁ, আমি ইলেকশ্যনত আমি পাৰ্টিচিপেট কৰিব পাৰোঁ। যদি পলিটিকেল পাৰ্টি নাথাকে কেনেকৈ হ'ব আকৌ? ঠিক আছে, তো সেইটো কাৰণে এইটো পাৰ্ট এণ্ড পাৰ্চেল, ইউ কেনট নেগলেক্ট। এট প্ৰেজেণ্ট ডেম'ক্ৰেচি এণ্ড দ্য পলিটিকেল পাৰ্টি আৰ কমপ্লিমেণ্টেৰী টু ইচ আদাৰ। তো কমপ্লিমেণ্টেৰী টু ইচ আদাৰ, ঠিক আছে। তাৰমানে এটাৰ লগত এটা আছে, মানে এটা হ'লে এইটো হ'ব, এইটো হ'লেহে এইটো হ'ব, এইটো হ'লে এইটো নহয়, তেনেকুৱা। মানে কি কৈছোঁ চোৱা, এজ উইদাউট দ্য পলিটিকেল পাৰ্টি ডেম'ক্ৰেচি ইজ ইউজলেছ। আজি যদি ভাবা, ঠিক আছে, যদি আজি কৈছোঁ যে আজি ইণ্ডিয়া ইজ এ ডেম'ক্ৰেটিক কাণ্ট্ৰি, কিন্তু পলিটিকেল পাৰ্টিয়ে নাই, তেতিয়াহ'লে হ'ব জানো কিবা লাভ? নহয়। চিমিলাৰলি উইদাউট ডেম'ক্ৰেচি পলিটিকেল পাৰ্টি ইজ মিনিংলেছ। বুজি পাইছানে? যদি ডেম'ক্ৰেচি নাথাকে বোলে, এতিয়া বোলে যদি মই কওঁ কোনোবা এখন কাণ্ট্ৰি আছে তাত ডেম'ক্ৰেচি নাই, এতিয়াও ৰজাই ৰুল কৰি আছে বোলে, তো যদি এতিয়াও ৰজাই ৰুল কৰি আছে, তেতিয়াহ'লে তাত পলিটিকেল পাৰ্টি থকা কোনো লাভেই নহ'ল। বুজি পাইছা? দুটা কমপ্লিমেণ্টেৰী হয় মানে। তো ডেম'ক্ৰেচি থাকিলেহে পলিটিকেল পাৰ্টি থাকিব, বা ডেম'ক্ৰেচিত পলিটিকেল পাৰ্টি আছে, বা পলিটিকেল পাৰ্টি থকাৰ কাৰণেহে ডেম'ক্ৰেচি আছে। দুটা মানে কমপ্লিমেণ্টেৰী হয়। তো পলিটিকেল পাৰ্টি ইজ দ্য লিংক বিটুইন ৰুলাৰ এণ্ড দ্য পাব্লিক। ঠিক আছে, এইটো ইম্পৰ্টেণ্ট যে ৰুলাৰ এণ্ড দ্য পাব্লিকৰ মাজত লিংক কেনেকৈ হ'ল, বিকজ আজি ছাপ'জ এটা পলিটিকেল পাৰ্টি আছে, আজি এ নামৰ পলিটিকেল পাৰ্টি আছে, ঠিক আছে, কি আছে, এ নামৰ এটা পলিটিকেল পাৰ্টি আছে, আৰু এইখিনি আছে তোমাৰ কি, পাব্লিক, এইবোৰ কি, পাব্লিক, আৰু এইফালে আছে তোমাৰ কি, ৰুলাৰ মানে আমাৰ কোন হ'ব, যিটো গভৰ্ণমেণ্ট, ঠিক আছে, যিটো গভৰ্ণমেণ্ট আমাক আজি ৰুল কৰি আছে। তো আজি এ নামৰ পলিটিকেল পাৰ্টিটোৱে কি কৰিছে, এই আমাৰ পাব্লিক আৰু এই ৰুলাৰ, তো আমাক কানেকশ্যন কৰিছেনে নাই? আমাক কানেক্ট কৰিছে, কাৰণ আজি ছাপ'জ আমি পাব্লিকে কিবা এটা ডিমাণ্ড কৰিছে, পাব্লিকে ডিমাণ্ড কৰিছে যে আমাৰ জেগাত এখন ভাল হস্পিটেল লাগে, পাব্লিকৰ ডিমাণ্ড। এতিয়া পাব্লিকৰ ডিমাণ্ডটো কোনে ফুলফিল কৰিব? সেই
পলিটিকেল পাৰ্টিটো যাক আমি ইলেক্ট কৰিছোঁ তেওঁ ফুলফিল কৰিব তো কেলে তো সেইকাৰণে আমাৰ কি হ'ল আমাৰ সেই এডমিনিষ্ট্ৰেশ্যন যদিও আমি নকৰোঁ কামটো যদিও আমি সেই হস্পিটেলখন নবনাওঁ কিন্তু আমি যিটো পলিটিকেল পাৰ্টি জিকিছে তেওঁৰ লগত আমাৰ এটা লিংক হৈ গ'ল বা যি আমাক ৰুল কৰিছে তাৰ মাজত এটা লিংক হৈ গ'ল তো পলিটিকেল পাৰ্টি থকাৰ কাৰণে হ'ল যদি আজি পলিটিকেল পাৰ্টি নাথাকিলে তেতিয়াহ'লে আমি কেনেকৈ লিংক থাকিলহেঁতেন ঠিক আছে তো সেই ৰুলাৰ আৰু পাব্লিকৰ মাজত সেইটো এটা লিংক হয় বুজি পালা অ'কে নেক্সট কি কৈছে চোৱা দ্য পলিটিকেল পাৰ্টি অৰ দ্য পাৰ্টি ছিষ্টেম ইজ ফাউণ্ড ইন এভৰি ডেম'ক্ৰেটিক ষ্টেট অফ দ্য ৱৰ্ল্ড তো প্ৰতিখন ডেম'ক্ৰেটিক ষ্টেট যিমান ডেম'ক্ৰেটিক কাণ্ট্ৰি আছে যি কাণ্ট্ৰিয়ে কয় যে উই আৰ ডেম'ক্ৰেটিক তো তাত কি পলিটিকেল পাৰ্টি থাকিবই থাকিব নহ'লেতো নহ'ব নহ'লে কি হ'ব নহ'লে মনাৰ্কিয়েল হৈ যাব মনাৰ্কিয়েল মানে কি ৰজা থাকিব তাত হয় নাই দিছ পাৰ্টি ছিষ্টেম যদি এই পাৰ্টি যিটো ছিষ্টেম আছে যদি ক'ৰবাত ওৱান পাৰ্টি অৰ ছিংগল পাৰ্টি হয় তেতিয়া ক'ৰবাত বাই পাৰ্টি আৰু মাল্টি পাৰ্টি হয় ঠিক আছে তো আল্টিমেটলি এতিয়া কি হ'লে আমি ইয়াত এইটো একচুৱেলি কি পঢ়িছোঁ এই শ্লাইডখনত আমি টাইপছ অফ পলিটিকেল পাৰ্টি পঢ়িছোঁ তো পলিটিকেল পাৰ্টি ইয়াত তিনি ধৰণৰ আছে এটা ছিংগল পলিটিকেল পাৰ্টি ঠিক আছে তো বা ছিংগল বুলি বা ওৱান পাৰ্টি বুলিও ক'ব পাৰি ঠিক আছে এতিয়া ছিংগল বা ওৱান পাৰ্টি এনেকুৱা এখন কাণ্ট্ৰি কোৱা য'ত ছিংগল বা ওৱান পাৰ্টি আছে যেনেকৈ এক্সাম্পল হৈছে চাইনা হৈছে তোমাৰ এনেকুৱা এখন কাণ্ট্ৰি য'ত তোমাৰ ছিংগল পাৰ্টি পোৱা যায় ঠিক আছে এটাই পলিটিকেল পাৰ্টি আছে সেইটোৰ নাম হৈছে কমিউনিষ্ট পাৰ্টি ঠিক আছে মই এইটো এক্সপ্লেইন কৰি আছোঁ অলপ ভালকৈ তাৰপিছত এটা হৈছে এইটো টাইপছ অফ পলিটিকেল পাৰ্টি ছেকেণ্ডটো হৈছে তোমাৰ বাই পাৰ্টি বা টু পাৰ্টি ছিষ্টেম মানে এনেকুৱা কিছুমান কাণ্ট্ৰি আছে য'ত দুটাহে পলিটিকেল পাৰ্টি আছে যেনেকৈ চাইনাত এটা পলিটিকেল পাৰ্টি আছে নামটো কমিউনিষ্ট পাৰ্টি তেনেকৈ কিছুমান এনেকুৱা কাণ্ট্ৰি আছে য'ত অকল দুটা পলিটিকেল পাৰ্টি আছে অকল দুটা যেনেকৈ এনেকুৱা আছে USA আৰু ইংলেণ্ড এইবোৰ তোমালোকৰ পৰীক্ষাত আহিব নেম টু কাণ্ট্ৰিজ ঠিক আছে হেভিং বাই পাৰ্টি ছিষ্টেম বা হেভিং টু পলিটিকেল পাৰ্টিজ বা টু পাৰ্টি ছিষ্টেম ঠিক আছে চ' তুমি ক'বা USA এণ্ড ইংলেণ্ড ঠিক অ'কে তো তোমালোকে এটা কমেণ্টত ক'বাচোন ছিংগল পাৰ্টি ছিষ্টেম আৰু এখন কাণ্ট্ৰিৰ নাম তোমালোকে কমেণ্টত ক'বাচোন ঠিক আছে যে আৰু এখন কাণ্ট্ৰিৰ নাম য'ত ছিংগল পাৰ্টি বা ওৱান পাৰ্টি হয় ঠিক আছে নেক্সট হৈ গ'ল মাল্টি পাৰ্টি ছিষ্টেমটো আমাৰ যেনেকৈ ইণ্ডিয়াত ঢেৰ পলিটিকেল পাৰ্টি আছে হয় নহয় BJP কংগ্ৰেছ আছেনে নাই তৃণমূল কংগ্ৰেছ DMK ঢেৰ আছে তো এইবোৰ হৈছে তোমাৰ কি ইণ্ডিয়া বাংলাদেশ পাকিস্তান এইবোৰত তোমাৰ মাল্টি পাৰ্টি ছিষ্টেম ফ'ল' কৰা হয় ঠিক আছে বুজি পালা এতিয়া চোৱা এক্সাম্পল মই দিছোঁ এক্সাম্পল যে মই কৈছোঁ যেনেকৈ এতিয়া চাইনা তো চাইনাত কি হৈছে চাইনাত কমিউনিষ্ট পাৰ্টি আছে মানে এটা ছিংগল পাৰ্টি আছে ঠিক আছে তাত আৰু চাইনাত এনেকুৱা হয় যে তাত তোমাৰ এই কমিউনিষ্ট পাৰ্টিৰ পৰাহে মানুহে ৰুল কৰিব পাৰিব মানে কমিউনিষ্ট পাৰ্টি যিজন আছে ঠিক আছে কমিউনিষ্ট পাৰ্টি যিজন আছে য'ত তেওঁৱে ৰুল কৰিব পাৰিব তাত আৰু বেলেগ আৰু পলিটিকেল পাৰ্টি আৰু নাই আৰু বেলেগ এটা যেনেকৈ আমাৰ BJP কংগ্ৰেছ তেনেকৈ আমাৰ ইণ্ডিয়াত আছে আৰু ঢেৰ আছে আমাৰ ইণ্ডিয়াততো ঢেৰ আছে মাল্টি পাৰ্টি তো তাহাঁতৰ মাজত ইলেকশ্যন হয় চ' ইয়াত তোমাৰ কমিউনিষ্ট পাৰ্টি এতিয়া তোমালোকৰ এটা মনত আহিব পাৰে কুৱেশ্যন ছাৰ যদি এটাই পলিটিকেল পাৰ্টি আছে তেতিয়াহ'লে এইটো ডেম'ক্ৰেচি হ'ল জানো তেওঁলোকেচোন ৰুল কৰিব তো মানুহবোৰে জানো ইলেকশ্যনত পাৰ্ট লয় তো মানুহবোৰে ইলেকশ্যনত পাৰ্ট লয় বাট কি হয় মানুহবোৰে সেই মানুহখিনিও মানে এই কমিউনিষ্ট পাৰ্টিটোকে ছাপোৰ্ট কৰে ঠিক আছে তাত ইলেকশ্যন হ'লেও ইয়াৰ পৰাই মানুহ ইলেক্ট হয় মানে ঠিক আছে নেক্সট আহি গ'ল তোমাৰ বাই পাৰ্টি হৈ গ'ল কি যেনেকৈ USA কি আছে দুটা পলিটিকেল পাৰ্টি আছে এটা হৈছে ৰিপাব্লিকান আৰু এটা হৈছে ডেম'ক্ৰেট ঠিক আছে তো USA সেইকাৰণে দুটা পাৰ্টি ঠিক আছে নামটো কি এটা ৰিপাব্লিকান আৰু এটা ডেম'ক্ৰেট আৰু এটা এক্সাম্পল আছে তোমালোকৰ ইংলেণ্ডৰ দুটা আছে তেনেকুৱা পাৰ্টি এটা নাম হৈছে কনজাৰভেটিভছ আৰু এটা হৈছে লেবাৰ পাৰ্টি এটা হৈছে কনজাৰভেটিভছ পাৰ্টি এটা হৈছে লেবাৰ পাৰ্টি এইবোৰ অলপ নামবোৰ আমাৰ BJP কংগ্ৰেছৰ নিচিনা নহয় কিন্তু কথাটো একেটাই হ'ল বুজি পাইছানে যে আমাৰ ভাৰতীয় জনতা পাৰ্টি বা কংগ্ৰেছ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ তেনেকৈ আমি যেনেকৈ নাম হৈছে একচুৱেলি সেইবোৰ পলিটিকেল পাৰ্টি আমাৰ ইণ্ডিয়াৰ নামবোৰ তেনেকুৱা ঠিক আছে তো বাহিৰৰ নামবোৰ অলপ বেলেগ ধৰণৰ যেনেকৈ এতিয়া ইংলেণ্ডৰ নামটো কনজাৰভেটিভ পাৰ্টি আৰু এটা নাম হৈছে লেবাৰ পাৰ্টি চ' দুটাহে আছে তাতকৈ আৰু নাই মানে ঠিক আছে তো ইয়াত সেই দুটাৰ পৰাই মানুহ ইলেক্ট হ'ব ঠিক আছে ছাপ'জ এজন তোমাৰ কনজাৰভেটিভৰ পৰা উঠিব ঠিক আছে আৰু এজন তোমাৰ উঠিব লেবাৰ পাৰ্টিৰ পৰা উঠিব তো দুজনৰ মাজতে ইলেকশ্যন হ'ব তো মানুহে যাক ভাল পায় তাক ভোট দিব পাৰিব আৰু তাৰপিছত তাৰ পৰাই তোমাৰ মানুহ জিকিব যিজন তেওঁৱে ৰুল কৰিব ঠিক আছে ইয়াত দুটা পাৰ্টি আছে নেক্সট তোমালোকৰ হৈ গ'ল আমাৰ ইণ্ডিয়া
মাল্টি পাৰ্টি ছিষ্টেম এক্সাম্পল ঠিক আছে তো যেনেকৈ আমাৰ অল ইণ্ডিয়ান তৃণমূল কংগ্ৰেছ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ বিজেপি বহুজন সমাজ পাৰ্টি নেশ্যনেল কংগ্ৰেছ পাৰ্টি কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া আকৌ মাৰ্কছিষ্ট দুটা আছে ঠিক আছে তেনে আৰু আছে আৰু ঢেৰ আছে ঠিক আছে তো এইবোৰ হৈছে আমাৰ মাল্টি পাৰ্টি ইয়াত চবৰ মাজতে যাৰ মন যি মন যায় আমি তাকে ভোট দিব পাৰোঁ ঠিক আছে মানে উঠিব লাগিব তোমাৰ এটা জেগাৰ পৰা এইকেইজন পাৰ্টিৰ মানুহ উঠিব লাগিব নহ'লেতো তুমিতো আজি ছাপ'জ এটা জেগা এটা আছে ছাপ'জ ঠিক আছে আজি এটা জেগাৰ পৰা অকল এই অল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ বিজেপি আৰু কমিউনিষ্ট পাৰ্টি বা তেনেকৈ উঠিছে বোলে তো আমি আকৌ সেই জেগাটোত যদি অল ইণ্ডিয়ান তৃণমূল কংগ্ৰেছ নায়েই তেতিয়াহ'লে আমি কেনেকৈ ভোট দিম তো সেই জেগাটোত যিজন মানুহ ৰিপ্ৰেজেণ্টেটিভ উঠিছে তেওঁ সেই পলিটিকেল পাৰ্টিত থাকিব লাগিব তেতিয়াহে আমি ভোট দিব পাৰিম এনেকুৱা নহয় ঠিক আছে আল্টিমেটলি আমাৰ মাল্টি পাৰ্টি ছিষ্টেমত আমাৰ ঢেৰ আছে পলিটিকেল পাৰ্টি ঠিক আছে তো ইণ্ডিয়া সেইকাৰণে লাৰ্জেষ্ট ডেম'ক্ৰেচি বুলি কয় আমাৰ ইণ্ডিয়া যে লাৰ্জেষ্ট ডেম'ক্ৰেচি ইয়াত ইমানেই পলিটিকেল পাৰ্টি আছে তো আমি নিজৰ ইচ্ছামতে আমি নিজে ভোট দিব পাৰোঁ যাকে মন যায় ঠিক আছে চ' এইকেইটা হৈ গ'ল মাল্টি পাৰ্টি এক্সাম্পল ঠিক আছে এতিয়া এটা কম্পেৰিজন কৰিছোঁ আমি বাই পাৰ্টি আৰু মাল্টি পাৰ্টিৰ মাজত ঠিক আছে এতিয়া চোৱা The state having one party rule is generally not to be regarded as true democratic state, although such state too claims to be a democratic state. তো এই লাইনটো কি কৈছে মই যি অলপ আগতে ক'লোঁ যে যিখন ষ্টেট বা কাণ্ট্ৰিত অকল ছিংগল পাৰ্টি ছিষ্টেম আছে তো সেইখনক আমি জেনেৰেলি এটা ট্ৰু ডেম'ক্ৰেটিক ষ্টেট বুলি সঁচাকৈ ক'ব নোৱাৰোঁ এইটো সঁচা কথা কেলৈ নোৱাৰোঁ বিকজ তাত মানে কি হৈছে ন এটাই পলিটিকেল পাৰ্টি আছে তো তাৰ পৰাই মানুহ উঠিব আৰু তেওঁলোকেই জিকিব আৰু তেওঁলোকে ৰুল কৰিব ন' ডাউট যে মানুহখিনিয়ে ছাপোৰ্ট কৰিছে ইলেকশ্যনত পাৰ্টিচিপেট কৰি ছাপোৰ্ট কৰিছে বাট আল্টিমেটলি সেইটো এটা ট্ৰু ডেম'ক্ৰেটিক নহয় বিকজ এনেকুৱাও হ'ব পাৰে যে কোনোবা এনেকুৱা মানুহ থাকিব পাৰে যি সেই পলিটিকেল পাৰ্টিটো আইডিঅ'লজিখিনি ভাল পোৱা নাই হয়তো কৈ দিয়া নাই বাট মনতে বেয়া পাই আছে কিন্তু তেওঁতো এতিয়া তেওঁলোককে ছাপোৰ্ট কৰিব লাগিব তেওঁ বিচাৰিলেও নোৱাৰে চেঞ্জ কৰিবলৈ বিকজ তাত অকল ছিংগল পাৰ্টি ছিষ্টেমহে আছে বুজি পাইছে নাই তো সেইটো অলপ এটা কথা আছে মানে ঠিক আছে তো সেইকাৰণে আমি এটা ট্ৰু চেঞ্চত এটা ডেম'ক্ৰেটিক ষ্টেট বুলি ক'ব নোৱাৰোঁ অ'কে এতিয়া চোৱা নেক্সটটো কি কৈছে ইন এ বাই পাৰ্টি ছিষ্টেম টু মেইন পলিটিকেল পাৰ্টিজ ডমিনেট দ্য ডেম'ক্ৰেটিক ছেটআপ আল্টিমেটলি বাই পাৰ্টি ছিষ্টেমত দুটা পলিটিকেল পাৰ্টিয়ে ডেম'ক্ৰেচি ছেটআপ উইল টেক পাৰ্ট ইন এ ডেম'ক্ৰেচি ঠিক আছে ইলেকশ্যনত দুটা পাৰ্টিয়ে কৰিব পাৰ্টিচিপেট whereas in a multi-party system people have several parties to choose তো বহুত পাৰ্টিজ আছে বহুত পাৰ্টিৰ ভিতৰত তেওঁলোকে এটা চুজ কৰিব পাৰে and can support or join any party based on their preferences ideas and principles তো যেনেকুৱা তেওঁলোকৰ আইডিয়েলছ আছে যেনেকুৱা প্ৰিফাৰেঞ্চেছ আছে সেই হিচাপত তেওঁলোকে কি কৰিব পাৰিব ইলেকশ্যনত পাৰ্টিচিপেট কৰিব পাৰিব আৰু সেই মানুহজনক জিকাব পাৰিব যাৰে মন যায় কাৰণ চবৰে আইডিঅ'লজি বেলেগ চবৰে অবজেক্টিভছ বেলেগ হয় নাই কিন্তু বাই পাৰ্টি ছিষ্টেম অকল দুটা আছে চ' দুটা পলিটিকেল পাৰ্টি তো ইউ উইল হেভ টু চুজ বিটুইন এ এণ্ড বি আৰু বেলেগ অপশ্যন নাই কিন্তু ইন এ মাল্টি পাৰ্টি ছিষ্টেম ইউ কেন চুজ বিটুইন এ বি চি ডি ই এফ জি এইচ আই এটচেট্ৰা ঠিক আছে অন দ্য কণ্ট্ৰাষ্ট দ্য মাল্টি পাৰ্টি ছিষ্টেম ডেট এক্সিষ্ট ইন মেনি ষ্টেটছ লাইক ইণ্ডিয়া ইজ ৰেগাৰ্ডেড এজ দ্য একচুৱেল ডেম'ক্ৰেটিক ছিষ্টেম সেইটোকে একচুৱেল ডেম'ক্ৰেটিক ছিষ্টেম বুলি কয় বিকজ আমাৰ অপশ্যনছ ঢেৰ আছে উই আৰ দ্য লাৰ্জেষ্ট ডেম'ক্ৰেচি আমাৰ ইণ্ডিয়া আমাৰ ইমানে পলিটিকেল পাৰ্টি আছে আমি এতিয়া মানে যি মন যায় মানে যিটো ভাল লাগে আমাৰ এইটো ভাল লাগিছে আমি ইয়াক ভোট দিম আমাৰ এইটো ইয়াত ভাল লগা নাই আমি ইয়াত ভোট নিদিওঁ তো যেনেকুৱা মন যায় তো আমি তেনেকৈ কৰিব পাৰিম কিন্তু যেতিয়া অকল আমাৰ ৰেষ্ট্ৰিক্ট হৈ যায় বোলে দুটাহে পলিটিকেল পাৰ্টি আছে তো আমাৰতো উপায় নাই এতিয়া বেয়া পালেও ভাল পালেও আমি ভোট দিবই লাগিব এজ এ ৰেছপনচিবল চিটিজেন এটা থাকিলেতো আৰু উপায় নাই আৰু উপায় নাই দুটাতো এটলিষ্ট উই হেভ এন অপশ্যন বাট ছিংগল পাৰ্টি ছিষ্টেম উই ডোণ্ট হেভ এনি অপশ্যন এণ্ড ইন মাল্টি পাৰ্টি ছিষ্টেম উই হেভ ছ' মেনি অপশ্যনছ ইউ কেন চুজ ঠিক আছে অধিক মাছত বগলী কণা It is seen that democracy is more stable and stronger in the states having bi-party system than the state having multi-party system. ঠিক আছে তো ডেম'ক্ৰেচি কি কৈছে বেছি ষ্টেবল আৰু ষ্ট্ৰং হয় ক'ত এটা বাই পাৰ্টি ছিষ্টেম দেন ইন মাল্টি পাৰ্টি ছিষ্টেম এইটো মই নেক্সট শ্লাইডত তোমাক এক্সপ্লেইন কৰি আছোঁ যে কিয় ষ্টেবল হয় যে আমি কিয় মানে ডাবল পাৰ্টিত কিয় ষ্টেবল আৰু অকণমান মাল্টি পাৰ্টিত অকণমান কম ষ্টেবল হোৱাই The frequent political crisis which may occur in a democratic government under multi-party system is not found in the bi-party political system. ঠিক আছে তো এই ক্ৰাইচিছৰ কথাটো আৰু এই লাষ্টৰ যি দুটা পইণ্ট আছে এই দুটা পইণ্ট মই নেক্সট শ্লাইডখনত তোমালোকক এক্সপ্লেইন কৰি আছোঁ চোৱা
কি কৈছে ভালকৈ কিতাপত এইখিনি এই দুটা পইণ্ট দি আছে বাট মই অলপ এক্সপ্লেইন কৰি দিছোঁ চ' ডেট তোমালোকে বুজি পোৱা বস্তুটো অকণমান ডেফটত কথাটো কোৱা হৈছে লাষ্টৰ দুটা পইণ্ট চোৱা ইন এ বাই পাৰ্টি ছিষ্টেম ডেম'ক্ৰেচি অফেন appears more stable and stronger because power generally shifts between two major political parties বুজি পাইছানে তো এই যিটো বাই পাৰ্টি ছিষ্টেম আছে বাই পাৰ্টি ছিষ্টেমত দুটাহে তোমাৰ পলিটিকেল পাৰ্টি আছে তো আজি যদি এ আৰু বি দুটা পলিটিকেল পাৰ্টি আছে তো এবাৰ যদি এ জিকে তো বি হাৰিব বি অপোনেণ্ট হৈ গ'ল অপজিশ্যন হৈ গ'ল মানে যদি বি জিকে এ হাৰিব তো তেওঁলোকৰ মাজতে কি হ'ব পাৱাৰবোৰ শ্বিফ্ট হৈ থাকিব ইয়াতকৈ বাহিৰে বেলেগ আৰু এটা পলিটিকেল পাৰ্টি নাই আৰু সেইটো কাৰণে ইয়াক ষ্ট্ৰং বুলি কৈছে কিয় এইটো কাৰণে কি হৈছে দিছ লিডছ টু এই যে শ্বিফটিং হৈছে দিছ লিডছ টু ক্লিয়াৰ মেজৰিটিজ ইন দ্য লেজিছলেচাৰ মেকিং ইট ইজিয়াৰ টু ফৰ্ম এণ্ড ৰান গভৰ্ণমেণ্ট ঠিক আছে তো এতিয়া আমাৰ মানে কি হ'ল দুটাহে পলিটিকেল পাৰ্টি আছে তো এনেকুৱা এতিয়া ধৰা গভৰ্ণমেণ্টখন ৰান কৰিবলৈ সুবিধা হৈ যায় যিমানে বেছি মানুহ এনেই ভাবাচোন যিমানে বেছি মানুহ হয় ডিচিশ্যন লোৱাত সিমানে প্ৰব্লেম হয় যিমানে কম মানুহ হয় ডিচিশ্যনটো সোনকালেও ল'ব পাৰিবা হয়নে নহয় তো ক্লিয়াৰিটিটো বেছি থাকিব মেকিং ইট ইজিয়াৰ টু ফৰ্ম এণ্ড ৰান দ্য গভৰ্ণমেণ্ট তো গভৰ্ণমেণ্টখন ফৰ্ম কৰিবলৈ ভাল হ'ব আজি এ জিকিলে যদি এ জিকিলে আৰু এতিয়া উই কেন ষ্টাৰ্ট ৰানিং দ্য গভৰ্ণমেণ্ট আকৌ এটা এনেকুৱা নহয় যে আমাৰ প্ৰব্লেম হৈ যায় বুজি পাইছানে আমাৰ মাল্টি পাৰ্টি ছিষ্টেম এইটোত প্ৰব্লেম এটা আছে আই যদি কি হয় মই কৈ আছোঁ ঠিক আছে চোৱা নেক্সট কি কৈছে লেছ পলিটিকেল ফ্ৰেগমেণ্টেশ্যন হুইচ ৰিডিউচেছ চান্স অফ ফ্ৰিকুৱেণ্ট চেঞ্জেছ ইন লিডাৰশ্বিপ তাৰমানে কি হৈ গ'ল পলিটিকেল ফ্ৰেগমেণ্টেশ্যন মানে কি হৈ যায় আজি ছাপ'জ আমাৰ মাল্টি পাৰ্টি ছিষ্টেমত কি সময়ত মই অলপ কৈ দিছোঁ ছাপ'জ আজি এ আৰু বি আছে ঠিক আছে দুটা পলিটিকেল পাৰ্টি আছে টোটেল 10টা ভোট আছে মানে আমি কনচিডাৰ কৰিছোঁ টোটেল 10টা ভোট আছে এতিয়া এ পালে তোমাৰ ঠিক আছে এ পালে তোমাৰ ছাপ'জ 5টা ভোট মই অলপ বেছি ধৰিছোঁ ছাপ'জ 11 মই ধৰিছোঁ 12টা ভোট ধৰিছোঁ টোটেল 12টা এনেই মই কৈছোঁ এইটো কিমান লাখছ থাকে ক্ৰ'ৰ্ছত থাকে মই ধৰিছোঁ টোটেল 12টা ভোট এতিয়া এও 5টা পালে বিও 5টা পালে আৰু এটা চি এটা এইটো মাল্টি পাৰ্টি ছিষ্টেমটো তো ছাপ'জ মই 3টা আছে বুলি ধৰিছোঁ আৰু চি এ পালে 2টা ঠিক আছে তো এতিয়া চি এটো হাৰি গৈছে ন' ডাউট এইটো আমি কনচিডাৰ কৰিছোঁ চিটো হাৰি গ'ল কিন্তু এ আৰু বি মাজতো ড্ৰ হৈ গ'ল নহয় এতিয়া কাক আমি জিকিম কাক আমি দিম মানে আমাৰ দেশখন চলাবলৈ কাক দিম এতিয়া কি কৰিব পাৰে এ এতিয়া চিক এপ্ৰ'চ কৰিব পাৰে আৰু ক'ব পাৰে যে লেটছ মেক দ্য গভৰ্ণমেণ্ট তো লেটছ মেক দ্য গভৰ্ণমেণ্ট আমি দুটা মিলি যাওঁ আমি দুজন মিলি যাওঁ মানে এতিয়া এ আৰু এ প্লাছ চি মিলে এতিয়া এ প্লাছ চি মিলি কিমান হ'ব এ প্লাছ চি মিলি 5 প্লাছ 2 7 হৈ যাব তো আল্টিমেটলি এ প্লাছ চি মিলি গভৰ্ণমেণ্টখন ফৰ্ম কৰিব এইটো কৈছে কোএলিশ্যন গভৰ্ণমেণ্ট বুলি কয় এইটো কোএলিশ্যন গভৰ্ণমেণ্ট বুলি কয় এইবোৰ আমি পঢ়িম ভালকৈ তো কোএলিশ্যন গভৰ্ণমেণ্ট ইয়াত দুটা পলিটিকেল পাৰ্টি মিলি পেলাই হৈ গ'ল এতিয়া এইফালে বি হাৰি গ'ল তেতিয়া এ আৰু বি এতিয়া প্ৰব্লেমটো কি জানানে এতিয়া এ আৰু চিৰ দুটাৰে আইডিঅ'লজি কিন্তু বেলেগ বেলেগ আছিলে অবজেক্টিভছ বেলেগ বেলেগ আছিলে কাৰণ দুটাতে বেলেগ বেলেগ পলিটিকেল পাৰ্টি একচুৱেলি মিলিহে গৈছে এতিয়া দেশখন চলাবলৈ কিন্তু কোনোবা এটা কথাত বোলে দুটাৰ মাজতে বোলে ভেদভাৱ হৈ গ'ল কিবা এটা খেলি মেলি লাগি গ'ল তো চিয়ে ক'লে যে মই যাওঁ দেই মই নোৱাৰোঁ তো চি যেতিয়া ওলাই গ'ল চি ওলোৱাৰ লগে লগে কি হ'ল আকৌ এৰ এতিয়া আকৌ 5 হৈ গ'ল ষ্ট্ৰেংথটো কাৰণ চি ওলাই দিলে তো আল্টিমেটলি কি হ'ব আকৌ এ আৰু বি সমান হৈ থাকিলে আকৌ আমি এতিয়া ৰি ইলেকশ্যন পাতিব লাগিব তো খেলি মেলি হয় মানে দেখিছানে তো সেইকাৰণে ইয়াত পলিটিকেল ফ্ৰেগমেণ্টেশ্যনছটো নহয় মানে ঠিক আছে তো মানে ডুৱেল টু পাৰ্টি ছিষ্টেমত এইবোৰ ইমান খেলি মেলি নাই মানে কাৰণ টু পাৰ্টি ছিষ্টেম এ জিকিব নহ'লে বি জিকিব আকৌ যদি দুটা সমান হয় ৰি ইলেকশ্যন হ'ল ঠিক আছে মোৰ একাউণ্টেবিলিটি এজ ভোটাৰ্ছ কেন ক্লিয়াৰলি চুজ বিটুইন টু অল্টাৰনেটিভ দুটা অল্টাৰনেটিভৰ মাজতে চুজ কৰিব লাগিব বাকী তোমাৰ অপশ্যন নাই সেইকাৰণে বেছি ষ্ট্ৰং হয় মানে কিন্তু মাল্টি পাৰ্টি ছিষ্টেমত কি হয় কোএলিশ্যন গভৰ্ণমেণ্ট যেনেকৈ এইমাত্ৰ ক'লোঁ হুৱেৰ মাল্টিপল পাৰ্টিজ মাষ্ট ৱৰ্ক টুগেডাৰ টু ফৰ্ম এ মেজৰিটি তো একেলগে তোমাৰ দুটা বা তিনিটা পাৰ্টি মিলি পেলাই তোমাৰ ফৰ্ম কৰিব পাৰে ফ্ৰিকুৱেণ্ট পলিটিকেল ক্ৰাইচিছ হয় ইনষ্টেবিলিটি হয় যেনেকৈ মই ক'লোঁ এটা ইনষ্টেবিলিটি কেছ যদি পটককৈ ফৰ্ম কৰিলে আকৌ ওলাই দিলে তেতিয়া কি হ'ব ইনষ্টেবল হৈ যাব ছাপৰ্ট উইথড্ৰ কৰি দিব পাৰে ডিফিকাল্টি ইন ডিচিশ্যন মেকিং ডিউ টু ডিফাৰেণ্ট আইডিঅ'লজিছ এণ্ড ইণ্টাৰেষ্ট এমং কোএলিশ্যন পাৰ্টি তো এতিয়া এই পাৰ্টিটো দেখিছা এতিয়া এ আৰু চি মিলি গ'ল কিন্তু তাহাঁতৰ আইডিঅ'লজি নিমিলিবও পাৰে আইডিঅ'লজি নিমিলিলে কি হ'ব খেলি মেলি হ'ব তো এইকাৰণে এইটো ইয়াত প্ৰব্লেম কিন্তু তোমাৰ বাই পাৰ্টি ছিষ্টেমত বা টু পাৰ্টি ছিষ্টেমত এইবোৰ খেলি মেলি নহয় বিকজ তাত কোএলিশ্যন ফৰ্ম কৰিবলৈ নাথাকে নহয় দুটা পলিটিকেল পাৰ্টি আছে ই জিকিব নহ'লে ই জিকিব ই যদি হাৰি যায় ই আকৌ বেলেগৰ লগত লগ হৈ পেলাই আকৌ ফৰ্ম কৰিব নোৱাৰে গভৰ্ণমেণ্ট
চ' সেইটো কাৰণে বেছি ক্লিয়াৰ হয় বস্তুটো ঠিক আছে বুজি পালা চাগে বস্তুখিনি ইমান এইখিনি তোমালোকৰ পৰীক্ষাত নাহে মই জাষ্ট অকণমান এক্সপ্লেইন কৰি দিছোঁ সেই দুটা পইণ্ট এক্সপ্লেইন কৰি বুলি ঠিক আছে চামাৰী কি হ'ল হোৱাইল মাল্টিপাৰ্টি ছিষ্টেম অফাৰ্ছ মোৰ চইচ মাল্টিপাৰ্টি ছিষ্টেমত তুমি বেছি চইচ পাবা এণ্ড ৰিপ্ৰেজেণ্টেশ্যন বাই পাৰ্টি ছিষ্টেম অফেন ৰিজাল্টছ ইন গ্ৰেটাৰ পলিটিকেল ষ্টেবিলিটি এণ্ড স্মুডাৰ গভৰ্নেন্স তো গভৰ্নেন্সখন ভালকৈ হয় মানে ঠিক আছে গভৰ্ণমেণ্টখন ভালকৈ ৰান কৰিব পাৰে কোনে ৰান কৰিব জিকে হয়নে হুইচ ইজ ৱাই ডেম'ক্ৰেচিজ উইথ টু পাৰ্টি ছিষ্টেম মে এপিয়াৰ ষ্ট্ৰংগাৰ এণ্ড মোৰ এফিচিয়েণ্ট সেইটো কাৰণে বেছি এফিচিয়েণ্ট হ'ব পাৰে কাক কৈছে টু পাৰ্টি বা বাই পাৰ্টি ছিষ্টেমত বুজি পালা নেক্সট কৈছে চোৱা এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো আহিব পাৰে আহিছে যে চিফ কেৰেক্টাৰিষ্টিক্স অফ এ পলিটিকেল পাৰ্টি ইট হেজ অলৰেডি বিন মেনশ্যন হাউ দ্য পলিটিকেল পাৰ্টি ইজ ইনডিছপেঞ্চেবল মানে এবছলিউটলি নেচেচাৰী এছেঞ্চিয়েল ফৰ এ ডেম'ক্ৰেটিক ষ্টেট মানে এখন যিকোনো ডেম'ক্ৰেটিক ষ্টেট ছাপ'জ মই ইণ্ডিয়াকে কৈছোঁ তাত পলিটিকেল পাৰ্টিটো নেচেচাৰী বা এছেঞ্চিয়েল হয় ঠিক আছে ইনডিছপেঞ্চেবল মানে সেইটো মিনিংটো নেচেচাৰী হয় ইট ইজ ইম্পচিবল ফৰ ডেম'ক্ৰেচি টু ফাংচন এট প্ৰেজেণ্ট ইন দ্য এবচেঞ্চ অফ এ পলিটিকেল পাৰ্টি অবভিয়াছলি এইটো আমি পঢ়িলোঁ আগৰ শ্লাইডত যে মানে পলিটিকেল পাৰ্টি যদি নাথাকে ডেম'ক্ৰেচিৰ ফাংচন কৰিব নোৱাৰে ঠিক আছে তো আল্টিমেটলি ইন এ ডেম'ক্ৰেটিক ষ্টেট দ্য মষ্ট এছেঞ্চিয়েল কেৰেক্টাৰিষ্টিক্স অফ এ পলিটিকেল পাৰ্টি আৰু তো পলিটিকেল পাৰ্টিৰ মষ্ট এছেঞ্চিয়েল কেৰেক্টাৰিষ্টিক্স কি সুধিছে অৰ্গেনাইজেশ্যন প্ৰিন্সিপাল আইডিয়াছ এণ্ড প্লেনিং এছপিৰেশ্যন ফৰ কেপচাৰিং পাৱাৰ এণ্ড ৰিগাৰ্ডছ ফৰ নেশ্যনেল ইণ্টাৰেষ্ট এতিয়া এইকেইটা পইণ্ট তোমালোকৰ কিতাপত দিয়া আছে কিন্তু মই অকণমান এক্সপ্লেইন কৰিছোঁ যাতে আমাৰ বুজি পোৱাত ভাল হয় তো কি আছে প্ৰথমটো আছে অৰ্গেনাইজেশ্যন মানে কি চোৱা এ পলিটিকেল পাৰ্টি মাষ্ট হেভ এ ৱেল ষ্ট্ৰাকচাৰ ইণ্টাৰনেল ছিষ্টেম মানে যিটো পলিটিকেল পাৰ্টি জিকিব বা গভৰ্ণমেণ্টখন ফৰ্ম কৰিব ঠিক আছে বা দেশখন চলাব তাহাঁতৰ এটা ছিষ্টেম এটা ইণ্টাৰনেল ছিষ্টেম বুজি পাইছানে এটা ইণ্টাৰনেল ছিষ্টেম থকা যিকোনো চাপ'জ তোমালোকে আজি স্কুলখনকে ধৰি লোৱা এই স্কুলখন ৰান কৰিবলৈ এটা ছিষ্টেম আছেনে নাই অবভিয়াছলি থাকিব য'ত প্ৰিন্সিপাল টিচাৰ্ছ হয়নে চব মানুহবোৰে কেনেকৈ ষ্টুডেণ্টছ চব থাকিব কেনেকৈ চব হ'ব গোটেইখিনি এটা ছিষ্টেম আছে তো এটা ষ্ট্ৰাকচাৰ ৱেল ষ্ট্ৰাকচাৰ্ড হ'ব লাগিব নহ'লেতো খেলি মেলি হৈ যাব মানুহৰ যেতিয়া মন যায় তেতিয়াই ক্লাছ কৰিব যেতিয়া মন যায় তেতিয়াই ওলাই যাব পাৰিব যেতিয়া তোমালোকৰ যেতিয়া মন যায় তেতিয়া তোমালোকে ব্ৰেক লৈ লৈছা বোলে তেনেকৈ নেকি এটা টাইম টেবল আছে ফিক্স টাইম টেবল আছে তোমালোকে এইটো পিৰিয়ড এইটো হ'ব ব্ৰেক হ'ব লাঞ্চ হ'ব তাৰপিছত তোমালোকে খেলিবলৈ যাব পাৰিবা কিবা কৰিব যাব পাৰিবা তো সেই গোটেইখিনি এটা তেনেকৈ যিটো পলিটিকেল পাৰ্টি হ'ব মানে যিকোনো জিকিছে বা নাই জিকা মই অকল জিকিছে বুলি কৈছোঁ কিন্তু যদি জিকাও নাই তুমি হাৰিছাও তুমি অপ'নেণ্ট পাৰ্টি হয় তো তোমাৰ ৱেল ষ্ট্ৰাকচাৰ এটা ছিষ্টেমটো থাকিব লাগিব ইনক্লুডিং লিডাৰ্ছ মানে যিজন লিড কৰিব ঠিক আছে মেম্বাৰ্ছ মানে চোৱা এটা পলিটিকেল পাৰ্টি এজন লিডাৰ থাকিব আৰু লগতে মেম্বাৰ্ছ থাকিব হয় নহয় যেনেকৈ আজি এতিয়া আমাৰ ইণ্ডিয়াত বিজেপি গভৰ্ণমেণ্ট চলিছে তো আমাৰ পি এম মোদী আছে তো মোদী হৈছে লিডাৰ ত' তেওঁতো মেম্বাৰ কেবিনেটছ আৰু আছে হয়নে ৰাজনাথ সিং আছে হয়নে নিৰ্মলা সীতাৰামন আছে ঠিক আছে অমিত শ্বাহ আছে চ' সেইবোৰো আছে সেইবোৰো তেওঁলোকৰে মেম্বাৰ হয় আৰু যিবোৰ মানুহে ছাপৰ্ট কৰিছে বিজেপিক সেইবোৰো হয় তো লিডাৰ্ছ মেম্বাৰ্ছ এণ্ড ৱৰ্কাৰ্ছ তো ৱৰ্কাৰ্ছখিনিও আছে নহ'লে পলিটিকেল পাৰ্টি এটাতো চলিব নোৱাৰে তো চব ৱেল ষ্ট্ৰাকচাৰ্ড হ'ব লাগিব দিছ অৰ্গেনাইজেশ্যন এলাউজ দ্য পাৰ্টি টু অপাৰেট এফিচিয়েণ্টলি এট লোকেল ৰিজনেল এণ্ড নেশ্যনেল লেভেল তো লোকেল লেভেলত হয় নাই যেনে লোকেল যেনেকৈ পঞ্চায়ত ইলেকশ্যন হৈ যায় বা মিউনিচিপালিটি ইলেকশ্যন হৈ গ'ল ৰিজনেল লেভেলত হৈ গ'ল ষ্টেটত হৈ গ'ল বা নেশ্যনেল লেভেলত হৈ গ'ল ঠিক আছে তো তলৰ পৰা একদম ওপৰলৈকে ভাল হ'ব যদিহে তোমাৰ বস্তুটো ৱেল ষ্ট্ৰাকচাৰ্ড হয় তলৰ পৰা একদম ওপৰলৈকে ভাল হ'ব ঠিক আছে মোবিলাইজ ছাপৰ্ট এণ্ড পাৰ্টিচিপেট এক্টিভলি ইন ইলেকশ্যন তো এইখিনি বস্তু হ'ব ঠিক আছে অৰ্গেনাইজেশ্যন তো ভালকৈ অৰ্গেনাইজ থাকিব লাগিব আল্টিমেটলি বুজিলা পইণ্ট তোমালোকে এইখিনি এক্সপ্লেইন কৰিব নাহে পৰীক্ষাত পইণ্ট তোমালোকৰ অৰ্গেনাইজেশ্যন এই যিকেইটা য়েল্ল' কালাৰ কৰি থৈছোঁ এইকেইটাহে আহিব বাট মই এইকেইটা বুজিবলৈ তোমালোকৰ সুবিধা কৰি দিছোঁ মানে ঠিক আছে নেক্সট আছে প্ৰিন্সিপাল আইডিয়াছ এণ্ড প্লেনিং কি কৈছে এ ষ্ট্ৰং পাৰ্টি মাষ্ট হেভ তো এটা ষ্ট্ৰং পাৰ্টি ছাপ'জ ইলেকশ্যন খেলিছে ন তো দুটা পলিটিকেল পাৰ্টি বা তিনিটা পাঁচটা 10টা যেটাই আছে তো চব পলিটিকেল পাৰ্টিৰ এইখিনি বস্তু দৰকাৰী মানে প্ৰথমটো হ'ল এটা ভাল অৰ্গেনাইজেশ্যন থাকিব লাগিব তাহাঁতৰ নিজৰ মাজতে নেক্সট হৈছে এ ষ্ট্ৰং পাৰ্টি মাষ্ট হেভ ক্লিয়াৰ আইডিঅ'লজিকেল ফাউণ্ডেশ্যনছ তাহাঁতৰ আইডিঅ'লজিটো ক্লিয়াৰ হ'ব লাগিব যে আমি কি আইডিঅ'লজিত আমি ইলেকশ্যন খেলিবলৈ আগবাঢ়ি আহিছোঁ আৰু যদি জিকো আমি কি কৰিম ঠিক আছে তো ষ্ট্ৰং পলিটিকেল পাৰ্টি এইখিনি আইডিঅ'লজি
পলিচিছ তাহাঁতৰ নিজৰ পলিচিছ এণ্ড প্লেনছ টু এড্ৰেছ নেশ্যনেল ইছ্যুজ ত' নেশ্যনেল ইছ্যুজ যেনেকৈ বানপানীৰ সমস্যা আছে যেনেকৈ এমপ্লয়মেণ্টৰ প্ৰব্লেম আছে তো এইবোৰ হৈছে নেশ্যনেল ইছ্যুজ হয় ঠিক আছে তো এইখিনি কেনেকৈ আমি ছল্ভ কৰিম তোমাৰ এনচাৰ থাকিব লাগিব নহ'লে তুমি কিয় আহিছা আজি খেলিবলৈ হয় নাই কিয় তুমি ৰিপ্ৰেজেণ্ট কৰিবলৈ আহিছা তো এইখিনি তুমি ইছ্যু এড্ৰেছ কৰিব পাৰিব লাগিব দিছ আইডিয়াছ হেল্প ভোটাৰ্ছ আণ্ডাৰষ্টেণ্ড দ্য পাৰ্টিজ ভিজন যদি তোমাৰ যদি এই ভিজনখিনি ক্লিয়াৰ থাকে তো বুজিব পাৰিব ঠিক আছে দেই এই মানুহজন কিন্তু ইমান ভালকৈ কথা পাতিছে এইখিনি কথা যিখিনি আমি প্ৰব্লেম ফেচ কৰি আছোঁ সেইখিনি কথাহে পাতিছে আজি বানপানীৰ সমস্যাখিনি কথা কৈছে আৰু তেওঁ কৈছে যে আমি কেনেকৈ ছল্ভ কৰিম অকল প্ৰব্লেমটোৰ কথা ক'লেই নহ'ব কেনেকৈ ছল্ভ কৰিম সেই কথাটো কৈছে ঠিক আছে এণ্ড মেক ইনফৰ্ম চইচেছ ডিউৰিং ইলেকশ্যন আৰু তেতিয়া ইলেকশ্যনৰ সময়ত চইচ কৰিব পাৰিব ঠিক আছে তো সেইকাৰণে আমি ভোটাৰ্ছ যিখিনি আমি ভোট কৰিম তো আমাৰ চইচটো ক্লিয়াৰ হ'ব যদিহে মানুহখিনিৰ যিটো পলিটিকেল পাৰ্টি আছে ছাপ'জ ABCDE আছে তো আমি এই ছাপ'জ এই বিৰ যিটো পলিটিকেল পাৰ্টি আছে সেই বি পলিটিকেল পাৰ্টিৰ প্ৰিন্সিপাল আইডিয়া বা প্লেনিংখিনি মোৰ ভাল লাগিছে তেওঁলোকে এড্ৰেছ কৰিব পাৰিছে যে নেশ্যনৰ যি প্ৰব্লেম হৈছে সেইটো এড্ৰেছ কৰিব পাৰিছে যে তো আমি গম পালোঁ অবভিয়াছলি আমি বিকে ভোট দিম হয় নহয় আমাৰতো কোনো ফ্ৰেণ্ড নহয় তাত আমিতো চবেই আমাৰ একচুৱেলি আমাৰ কি আমাৰ প্ৰব্লেমখিনি ছল্ভেই হ'ব লাগে আল্টিমেটলি হয় নহয় চ' আমি বিকে ভোট দিম এনেই সেইটো কথা নেক্সট সি কৈছে এছপিৰেশ্যন ফৰ কেপচাৰিং পাৱাৰ তাৰমানে কি ইন এ ডেম'ক্ৰেচি পলিটিকেল পাৰ্টিজ কম্পিট টু ফৰ্ম দ্য গভৰ্ণমেণ্ট থ্ৰু ইলেকশ্যন অভিয়াছলি তো ডেম'ক্ৰেচি এখনক কি কৰিব পলিটিকেল পাৰ্টি ইলেকশ্যনত পাৰ্টিচিপেট কৰিব অভিয়াছ কথা হয় নাই দেয়াৰ গ'ল অফ গেইনিং পাৱাৰ ইজ নেচেচাৰী তো তেওঁলোকৰ কি থাকিব গ'ল থাকিবই লাগিব যে আমি পাৱাৰ কেপচাৰ কৰোঁ আমি পাৱাৰ লওঁ এইটো এটা গ'ল থাকিবই লাগিব হয় নাই এম্বিশ্যন থাকিবই লাগিব এজ ইট মটিভেটছ দেম টু ছাৰ্ভ দ্য পিপল বেটাৰ এণ্ড প্ৰুভ দেয়াৰ কেপাবিলিটি টু লিড তো সেইকাৰণে সেই এছপিৰেশ্যন ফৰ কেপচাৰিং পাৱাৰ ইজ নট ডোণ্ট টেক ইট ইন এ নিগেটিভ চেঞ্চ নহয় যে এইটো আমি পাৱাৰ লৈ পেলাই আমি এইটো কৰিম এনেকুৱা নহয় তেওঁলোকৰ এইটো কি হ'ব লাগিব এটা গ'ল থাকিব লাগিব যে চ' ডেট তেওঁলোকৰ পাৱাৰ লোৱাটো দৰকাৰ হয় মানে আজি তুমি পাৱাৰ থাকিলেহে তোমাৰ দেশখন চলাব পাৰিবা ইমানটো লেহুকা হ'লে নহ'ব নহয় হয় নহয় তো এইটোৱে তাহাঁতক মটিভেট কৰিব যে যদি আমি জিকোঁ আমি এইখিনি কৰিম ঠিক আছে আমাৰ মানুহখিনিক ভাল কৰিব লাগিব আমি দেশখনক ভাল কৰিব লাগিব ঠিক আছে আৰু তেতিয়া তেওঁলোকে লিড কৰিব পাৰিব দেশখন চলাব পাৰিব ফ'ৰ্থটো কৈছে ৰিগাৰ্ড ফৰ নেশ্যনেল ইণ্টাৰেষ্ট মানে এবভ অল চব বাদ দি এ পলিটিকেল পাৰ্টি মাষ্ট কিপ দ্য নেশ্যনছ ৱেলফেয়াৰ এজ ইটছ টপ প্ৰায়ৰিটি আৰু টপ প্ৰায়ৰিটিত আমি কি কৰিব লাগিব নেশ্যনখনৰ কথা ৰাখিব লাগিব দেশখনৰ কথা ৰাখিব লাগিব আমি ৱেলফেয়াৰ অফ দ্য পিপলটো ফাৰ্ষ্টত ৰাখিব লাগিব ইট শ্বুড ৱৰ্ক নট জাষ্ট ফৰ ভোটছ অৰ পাৱাৰ অকল পাৱাৰ আৰু ভোটৰ কাৰণে নহয় বাট ফৰ পাব্লিক গুড পাব্লিকৰ ভাল কাৰণে ইউনিটি আৰু প্ৰগ্ৰেছৰ কাৰণে কৰিব লাগিব তো এইটো মেইন তো নেশ্যনেল ইণ্টাৰেষ্টটো একদম ফাৰ্ষ্ট টপ নটছত ৰাখিব লাগিব ঠিক আছে বুজিলা এইকেইটা এক্সপ্লেইন কৰিলোঁ বুজিলা এতিয়া চোৱা নেক্সট এতিয়া আহি গ'ল ফাংচনছ অফ এ পলিটিকেল পাৰ্টি ইন এ ডেম'ক্ৰেটিক ষ্টেট এতিয়া ফাংচনছো আছে পলিটিকেল পাৰ্টি কি আছে কিছুমান ফাংচন আছে তো কি ফাংচন আছে নম্বৰ 1 টু এডুকেট দ্য মাছ পিপল বাই গিভিং পলিটিকেল ইনষ্ট্ৰাকশ্যন টু ডেভেলপ পলিটিকেল এৱাৰনেছ এমং দ্য মাছ পিপল টু মোল্ড পাব্লিক অপিনিয়ন এণ্ড টু ট্ৰেন্সফৰ্ম দ্য পাব্লিক অপিনিয়ন ইন টু ৰিয়েলিটি তো এইকেইটাও মই এক্সপ্লেইন কৰি দিছোঁ চোৱা কি কৈছে টু এডুকেট দ্য মাছেছ বাই গিভিং পলিটিকেল ইনষ্ট্ৰাকশ্যন তাৰমানে কি কৈছে পলিটিকেল পাৰ্টিজ ইনফৰ্ম এণ্ড এডুকেট চিটিজেন এবাউট দেয়াৰ ৰাইটছ ডিউটিজ এণ্ড দ্য পলিটিকেল প্ৰচেছেছ এতিয়া চব মানুহে ইমান কথা নাজানে চবেই ইমান নপঢ়ে বা ইমান নাজানে যে দেশখনত কি চলি আছে বা আমাৰ ৰাইট কি ৰাইট টু ভোট ৰাইট টু এডুকেশ্যন চব মানুহে পঢ়িব লাগে হয়নে তো এই বস্তুখিনি বা আমাৰ ডিউটিজ কি এজ এ চিটিজেন অফ এ কাণ্ট্ৰি আমাৰ ডিউটিজ কি আমি কি পাৰফৰ্ম কৰিব লাগে ঠিক আছে তো এই বস্তুখিনি কোনে শিকাব পাৰিব আমি যাক ভোট দিছোঁ আমি যাক উঠাইছোঁ যিজনে দেশখন চলাইছে তো এইটো সেই পলিটিকেল পাৰ্টিৰ এইটো এটা ফাংচন হয় যে আমাৰ মানুহখিনিক এডুকেট কৰিব লাগিব চব মানুহটো এডুকেটেড নহয় হয়নে নহয় তো এইখিনি বস্তু আমি তেওঁলোকৰ মাজলৈ লৈ আহিব লাগিব দে হেল্প পিপল আণ্ডাৰষ্টেণ্ড নেশ্যনেল ইছ্যুজ যে নেশ্যনেল বাৰ্ণিং ইছ্যুজখিনি কি হৈছে আমাৰ দেশত কি প্ৰব্লেম হৈছে বুজি পাইছানে গভৰ্ণমেণ্ট পলিচিছ আমি কি পলিচিছ আনিছোঁ তাৰ কাৰণে আমি দেশখন ভাল কৰিবলৈ আমি দেখিছোঁ আমি আমাৰ গভৰ্ণমেণ্টে আমি যদি নিউজ পেপাৰখন চোৱা ঢেৰ পলিচিছ আনিছে দেশখন ভাল কৰিবলৈ পঢ়াৰ কাৰণে আনিছে চাকৰিৰ কাৰণে আনিছে ডেভেলপমেণ্টৰ কাৰণে আনিছে তো সব ক্ষেত্ৰতে আমাৰ নতুন পলিচিছ লৈ আহিছে আৰু পলিচিছখিনি কিন্তু মানুহে জানিব লাগিব নহয় হয় নহয় মানুহে জানিব লাগিব যে এইখিনি চৰকাৰে দি আছে আমি উঠাব লাগিব আমি ইউজ কৰিব লাগিব
বুজি পাইছানে তো তেনেকৈ এণ্ড দ্য ইম্পৰ্টেঞ্চ অফ এণ্ড বি এক্টিভ পাৰ্টিচিপেণ্টছ ইন ডেম'ক্ৰেচি ৰাডাৰ দেন পেছিভ অবজাৰ্ভাৰ তো সেইকাৰণে আমি কি কৰিম আমি এক্টিভলি পাৰ্টিচিপেট আমি অকল দূৰৰ পৰা চাই থাকিলে নহ'ব ঠিক আছে তো চৰি পলিটিকেল পাৰ্টিজ ইনফৰ্ম এডুকেট চিটিজেন মই খেলি মেলি কৰি দিলোঁ মানে ছেকেণ্ডলৈ গুচি গ'লোঁ তো আমি এতিয়া কৈছোঁ টু এডুকেট দ্য মাছ বাই গিভিং পলিটিকেল ইনষ্ট্ৰাকশ্যন তো এইটো কৈছিলোঁ ঠিক আছে নেশ্যনেল গভৰ্ণমেণ্ট পলিচিজ এণ্ড দ্য ইম্পৰ্টেঞ্চ অফ পাৰ্টিচিপেটিং ইন ইলেকশ্যন তো আমি যে ইলেকশ্যনত যে পাৰ্টিচিপেট কৰিব লাগিব ঠিক আছে 18 বছৰ হোৱাৰ লগে লগে তো এইখিনি আমাৰ এডুকেট কৰিবলৈ মাছক নহ'লে বহুতে মানুহে ভোটেই নিদিবচোন গমেই নাপাব এইখিনি কোনে কৰিব তেওঁলোকে কৰিব লাগিব তেওঁলোকে যি স্কিম আনিছে সেইখিনি মানুহৰ মাজলৈ লৈ আহিব লাগিব মানুহখিনিৰ ডিউটি ক'ব লাগিব আমাৰ কি ৰাইট হয় ক'ব লাগিব ঠিক আছে আৰু আমাৰ নেশ্যনেল ইছ্যুজখিনি আমি বুজাব লাগিব গভৰ্ণমেণ্ট পলিচিখিনি আমি বুজাব লাগিব এইখিনি কাম হয় কাৰ পলিটিকেল পাৰ্টিজ ছেকেণ্ডটো কৈছে কি টু ডেভেলপ পলিটিকেল এৱাৰনেছ এমং দ্য মাছেছ পলিটিকেলি এৱেৰ কৰিব লাগিব কেনেকৈ এৱেৰ কৰিব আমাক কেম্পেইন কৰিব লাগিব হয় নাই কেম্পেইনিং দেখিছা নহয় কেনেকৈ মিনিষ্টাৰবোৰে কেম্পেইনিং কৰিবলৈ যায় যে পেপাৰত দিয়ে টিভিত দিয়ে পেপাৰতো দিয়ে বা আমি কেতিয়াবা নিজেও উইটনেছ কৰিব পাৰোঁ হয় নাই স্পীচেছ পাব্লিক এংগেজমেণ্ট পাৰ্টিজ ৰেইজ পলিটিকেল কনচিয়াছনেছ এমং পিপল দে এনকাৰেজ চিটিজেন টু ষ্টে ইনফৰ্ম তো এইখিনি যে যেতিয়া তেওঁলোকে স্পীচ দিব পাব্লিক এংগেজমেণ্ট কৰিব তো আমাৰ মানুহখিনি কি আমাৰ মানুহখিনি ইনফৰ্ম আমি হৈ থাকিম আমি ডাইৰেক্ট লাইভ চাওঁ বা টিভিত চাওঁ বা আমি ৰেডিঅ'তে শুনো বা আমি যেনেকৈ নিউজে চাওঁ বা পেপাৰতে পঢ়োঁ বাট উই উইল ষ্টে ইনফৰ্ম তেতিয়া আমি কুৱেশ্যন সুধিব পাৰিম হয় নহয় আমি তেতিয়া কুৱেশ্যন দিব পাৰিম নে যে এইটো আপোনালোকে স্কিমটো আনিছে এইটো স্কিমটো কিন্তু এইটো ভাল হ'ব জানো বা স্কিমটো এইটো ভাল হয় দেই তেনেকৈ এণ্ড বি এক্টিভ পাৰ্টিচিপেণ্টছ ইন ডেম'ক্ৰেচি ৰাডাৰ দেন পেছিভ অবজাৰ্ভাৰ তো আমি জাষ্ট দূৰৰ পৰা এনেকৈ চাই থাকিম নহয় আমি নিজেও পাৰ্টিচিপেট কৰিব পাৰিম কেনেকৈ কৰিব পাৰিম আৰু চৰকাৰে যিবোৰ স্কিম আনিছে সেইবোৰ বস্তু আমি চাই পেলাই আমি কনচিয়াছ হ'ব লাগিব আমি কনচিয়াছ হৈ পেলাই আমি চৰকাৰক সুধিব পাৰিব লাগিব যে এইটো বুজি পালা টু মোল্ড পাব্লিক অপিনিয়ন এইটো এটা ফাংচন হয় পলিটিকেল পাৰ্টিজ প্লে এ মেজৰ ৰ'ল ইন শ্বেপিং দ্য অপিনিয়নছ এণ্ড এটিটিউডছ অফ দ্য পাব্লিক অন ভেৰিয়াছ ইছ্যুজ ছাচেছ কেনেকুৱা ইছ্যুছত আমাৰ পাব্লিকৰ অপিনিয়ন বা এটিটিউড কেনেকুৱা যেনেকৈ ইকনমি আমাৰ ইকনমিখন কেনেকৈ ৰান কৰিম আমাৰ দেশখন কেনেকৈ চলাম এই কথাখিনি এডুকেশ্যন হেল্থ অৰ ফৰেইন পলিচি তো এই গোটেই কথাখিনি কি হ'ব আমাক পাব্লিকে এইখিনি কথা জানিব লাগিব বুজি পালানে এইখিনি আমি জানিব লাগিব তো এই মানে এই ইকনমিৰ এডুকেশ্যন হেল্থ এই পাব্লিকৰ এই অপিনিয়নটো কি কৰিব মোল্ড বনাব বুজি পালানে মোল্ড কৰিব এই ভেৰিয়াছ ইছ্যুজ ফৰেইন পলিচিয়ে হওক হেল্থে হওক যে হেল্থৰ কিমান আমাৰ প্ৰব্লেম হৈ আছে মানুহখিনি হয় নহয় তো হেল্থৰ যিখিনি ইছ্যুজ আছে সেই ইছ্যুজখিনি কথা বা এডুকেশ্যনৰ যিখিনি ইছ্যুজ আছে ইছ্যুজৰ কথা বহুত মানুহে পঢ়িবলৈ পোৱা নাই পঢ়িব পায়ো চাকৰি পোৱা নাই তো কিমান প্ৰব্লেম হৈছে মানুহখিনি তো এই কথাখিনি মোল্ড কৰিব কোনে পলিটিকেল পাৰ্টি তো ট্ৰেন্সফৰ্ম পাব্লিক অপিনিয়ন ইনটু ৰিয়েলিটি তো পাব্লিকৰ যিটো অপিনিয়ন আছে আমাৰ যিটো ইচ্ছা আছে সেই ইচ্ছাখিনি কোনে পূৰ কৰিব পাৰিব সেই পলিটিকেল পাৰ্টিটোৱে পূৰ কৰিব পাৰিব ঠিক আছে তো আমাৰ যিখিনি এক্সপেক্টেশ্যন আছে আমাৰ যিখিনি ডিমাণ্ড আছে যে এইখিনি বস্তু আমাক লাগে চৰকাৰৰ পৰা ঠিক আছে আৰু কেনেকৈ সেইখিনি কোনে কৰিব চৰকাৰে কৰিব ঠিক আছে তো দে এক্ট এজ এ ব্ৰিজ বিটুইন দ্য পিপল এণ্ড দ্য গভৰ্ণমেণ্ট ঠিক আছে তো পিপল আৰু গভৰ্ণমেণ্ট চলাব লাগিব ঠিক আছে কোনে চলাব যিটো পলিটিকেল পাৰ্টি জিকিছে হয় নে নহয় সেই পলিটিকেল পাৰ্টিয়ে চলাব তো এটা ব্ৰিজ টাইপ কাম কৰে লাষ্টতো মই অকণমান আগতো কৈছিলোঁ মই ট্ৰেন্সলেটিং পাব্লিক অপিনিয়ন টু ৰিয়েল একশ্যন তো আমাৰ যিখিনি অপিনিয়ন আছে আমাৰ যিখিনি ইচ্ছা আছে সেইখিনি কোনে ৰিয়েলিটিলৈ ট্ৰেন্সফৰ্ম কৰিব পাৰিব পলিটিকেল পাৰ্টি এইটো কাৰ ফাংচন হয় পলিটিকেল পাৰ্টিৰ ফাংচন বুজি পালা তো এই চাৰিটা আছে লগত এটা লাষ্টত কৈছিলোঁ এপাৰ্ট ফ্ৰম দিছ ইট ইজ অলছ' দ্য ৰেছপনচিবিলিটি অফ এ পলিটিকেল পাৰ্টি টু এনচিয়'ৰ এ congenial atmosphere where the mass people can take part in process of government formation congenial meaning to hoise means pleasant friendly or well suited to someone's nature need or situation tar mane আমাৰ পলিটিকেল পাৰ্টি যি পলিটিকেল পাৰ্টি জিকিব বা তেওঁলোকৰ মানে যি পলিটিকেল পাৰ্টি থাকিব তেওঁলোকৰ এটা কি থাকিব লাগিব তেওঁলোকে এটা এটমছফিয়াৰ ক্ৰিয়েট কৰিব লাগিব এটা ফ্ৰেণ্ডলি এটমছফিয়াৰ চ' ডেট আমাৰ কমন পিপলখিনিও পাৰ্টিচিপেট কৰিব পাৰে তেওঁলোকৰ নিডখিনি কথা ক'ব পাৰে শ্বেয়াৰ কৰিব পাৰে এটা ফ্ৰেণ্ডলি টাইপ বিহেভিয়াৰ বুজি পাইছানে তো আমি গভৰ্ণমেণ্ট ফৰ্মেশ্যনত আমিও পাৰ্টিচিপেট কৰিব পাৰোঁ ইনডাইৰেক্টলি বুজি পালা এতিয়া ৰোল অফ অপজিশ্যন ইন ষ্ট্ৰেংথেনিং দ্য ডেম'ক্ৰেচি দ্য ৰোল অফ অপজিশ্যন কোন ছাপ'জ পলিটিকেল পাৰ্টি 5টা আছে তাৰ ভিতৰত এটাইতো চলাব পাৰিব ন বাকী 4টা কি হৈ যাব অপজিশ্যন হৈ যাব এতিয়া অপজিশ্যনে হাৰিলোঁ বুলি গুচি আহিব নি নহয় অপজিশ্যনে এনি টাইম চাই থাকিব লাগিব চৰকাৰখনক যে কিবা ভুল কৰিছে নেকি তেওঁলোকৰ নিজৰ ইণ্টাৰেষ্টৰ কাৰণে নহয় যে নেক্সট টাইম যাতে মই এই ভুলটো ধৰি দিলে মানুহে আমাক ভোট দিব সেইটো কথা নহয় সেই অপজিশ্যনৰ বহুত ডাঙৰ ৰোল থাকে
কাৰণ যদি আহি চোৱা, আজি যদি মই তোমালোকক কথা কওঁ, আজি যদি তোমালোকৰ ক্লাছৰুমত যদি টিচাৰ অলপ সময়ৰ কাৰণে গুচি যায়, তোমালোকে হুলস্থুল কৰা নে নকৰা? কেলৈ? তোমালোকে গম পালে যে টিচাৰজন নাহে বোলে অলপ দেৰি কাৰণে। কিন্তু যদি তোমাক টিচাৰে চাই থাকে, তোমালোকে কি কৰা? তোমালোকে মনে মনে পঢ়ি থাকা। চ' তেনেকৈ আজি যদি চৰকাৰখনক যদি আমি এৰি দিওঁ, তো তেওঁলোকৰ কি হ'ব পাৰে? তেওঁলোকৰ নিজৰ ইণ্টাৰেষ্ট আহি যাব পাৰে, হ'ব আমাক চোৱা নাই, আমি যি কৰোঁ। কিন্তু যদি তেওঁলোকক চোৱা মানুহ থাকে, যে যিজন অপজিশ্যন আছে তেওঁলোকে চাই থাকে, অপজিশ্যনে যদিও গভৰ্ণমেণ্টখন ফৰ্ম কৰা নাই, বাট তেওঁলোকে পাৰ্টিচিপেট কৰিব পাৰে চব কথাতে। বুজি পাইছা নাই? তেওঁলোকে পাৰ্টিচিপেট মানে তেওঁলোকে নিজৰ আইডিয়াছ বা নিজে যিখিনি মানে ভাবিছে যে এইটো বেয়া হৈছে নকৰিব, সেইখিনি ক'ব পাৰে, পাৰ্লিয়ামেণ্টত ক'ব পাৰে। ঠিক আছে? চোৱা, besides the political party which forms the government after winning the election, the party or parties বুলি কেলৈ কৈছে? বিকজ আজি USA দুটা পলিটিকেল পাৰ্টি আছে অকল, তো এটা জিকিলে নেক্সট আৰু এটাহে থাকিব অপজিশ্যন, সেইকাৰণে পাৰ্টি। আৰু পাৰ্টিজটো যেনেকৈ আমাৰ ইণ্ডিয়াত এটা জিকিলে বাকী 10টাইটো চাব লাগিব, হয়নে? পাৰ্টি অৰ পাৰ্টিজ চিটিং ইন দ্য অপজিশ্যন আৰ ৰিকুৱাৰ্ড টু কিপ ষ্ট্ৰং ভিজিল, ঠিক আছে, অন দ্য ফাংচনিং অফ দ্য গভৰ্ণমেণ্ট। তো গভৰ্ণমেণ্টৰ ফাংচনিঙৰ এটা চকু মানে ভিজিল ভালকৈ চকু দি থাকিব লাগিব কি কৰিছে। ইফ নিড এৰাইজেছ দ্য অপজিশ্যন প্ৰেজেণ্ট কনষ্ট্ৰাকটিভ ক্ৰিটিচিজম, ঠিক আছে, তো কনষ্ট্ৰাকটিভ ক্ৰিটিচিজম তেওঁলোকে দিব লাগিব। ক্ৰিটিচাইজ কৰা মানে কি? যে মানে ফল্ট বা উইকনেছ, তেনেকৈ আজি যদি কোনোবাই তোমাক ক্ৰিটিচাইজ কৰিছে, মানে কি কৈছে? তই এইটো নকৰিবি, ঠিক আছে, তই এইটো নকৰিবি, তোৰ এইটো এনেকুৱা হৈছে, নকৰিবি। তো তোমাক এনি টাইম ক্ৰিটিচাইজে কৰি থাকে, এইটো নকৰিবি, সেইটো নকৰিবি, তো তোমাৰ অশান্তি লাগি যায় ন? কিমান তই কিমান কৰি থাক তেনেকৈ, মোক কৰিব দেচোন মোৰ নিজৰ মতে। বুজি পাইছা? কিন্তু আমি এইটো কনষ্ট্ৰাকটিভ আৰু ডেষ্ট্ৰাক্টিভ দুটা আছে মানে। কনষ্ট্ৰাকটিভ হৈছে তুমি যদি সেই যিটো কথা কৈছে তোমাক, তুমি যদি কনষ্ট্ৰাকটিভলি লোৱা, ই কৈছে যে এই কথাটো কৰিবলৈ, ঘৰত যে তোমাক কৈ থাকে এনেকৈ পঢ়িলে তোৰ পঢ়িলে একোৱে নহ'ব, তই ডাঙৰ হ'লে একোৱে হ'ব নোৱাৰিবি, সেইটো তুমি কনষ্ট্ৰাকটিভ হয়, তুমি ভালকৈ একচুৱেলি তেওঁলোকে ঠিকেই কথা কৈছে, যদি ভালকৈ পঢ়া তোমাৰে ভাল হ'ব, তো তুমি এইটো কনষ্ট্ৰাকটিভ হয় মানে, ঠিক আছে। কিন্তু তোমাৰ কথা যদি বেয়াকৈ কৈ আছে কাৰোবাক, সেইটো কনষ্ট্ৰাকটিভ নহয়। তো এতিয়া এই অপজিশ্যনে কনষ্ট্ৰাকটিভ ক্ৰিটিচিজম কৰিব, অপজিশ্যনে ক'ব যে আপুনি এইটো কৰা নাই, আপুনি এইটো কৰিব লাগিছে, সেইটো কৰা নাই। কিন্তু সেইটো কি? পলিটিকেল যিটো জিকিব, যিটোৱে চলাব চৰকাৰখন, সেইটো কনষ্ট্ৰাকটিভলি ল'ব লাগিব যে ঠিকে যে তেওঁ এইটো কৈছে, আমি এইটো কৰিব লাগিব। সেইটো কৈছে কনষ্ট্ৰাকটিভ ক্ৰিটিচিজম। টু এনেবল দ্য গভৰ্ণমেণ্ট টু প্ৰচিড অন দ্য ৰাইট ট্ৰেক। তো ট্ৰেকৰ বাহিৰত হৈ যাব পাৰে কেতিয়াবা। তো যেতিয়া অপজিশ্যনে কৈ দিব, অপজিশ্যনে ক'লে যে এইটো আপুনি ভুল হৈছে, তেতিয়া আকৌ নিজৰ ট্ৰেকত গুচি আহিব। আকৌ আমাৰ মানুহৰ ৱেলফেয়াৰটোৱে মেইন হয় ন, চৰকাৰখননো কি আছে? আমাৰ কাৰণেতো আছে। Yes or no? Therefore, it is clear that the political party has to be constantly vigilant. Vigilant মানে কি? Means being watchful, alert and careful, especially to avoid danger, problem or mistake. তো সেইটো কাৰণে কি হ'ব লাগিব? ভিজিলেণ্ট হৈ থাকিব লাগিব। কোন? পলিটিকেল পাৰ্টি ভিজিলেণ্ট হৈ থাকিব লাগিব। কিবা ভুল কৰিছে নেকি? আমি চাই দিব লাগিব, আমি ঠিক কৰি দিব লাগিব। টু এনচিয়ৰ এ ষ্ট্ৰং এণ্ড হেল্ডি ডেম'ক্ৰেটিক ষ্টেট, ঠিক আছে। তো এইটোৱে তোমালোকৰ লাষ্ট শ্লাইড আছিলে, ঠিক আছে। তো নেক্সট আমি পলিটিকেল পাৰ্টিজ ইন ইণ্ডিয়া চাগে সেইটো আছে। তো চাবা, বস্তুটো সেইটোৱে কৈছোঁ যে ইমান ইজি নহয় বস্তুখিনি। তো ভালকৈ ভিডিঅ'টো লাগিলে আকৌ এবাৰ তোমালোকে চাই দিবা ফাৰ্ষ্টৰ পৰা, ঠিক আছে, যদি কিবা বুজি পোৱা নাই। কিন্তু এনেই তোমালোকে পঢ়ি যোৱা, ঠিক আছে। মই আকৌ নেক্সট ভিডিঅ' লৈ আহিম। তো তেতিয়ালৈকে বাই বাই, চায়োনাৰা, আকৌ লগ পাই আছোঁ নেক্সট ভিডিঅ'ত।